সকলোকে নমস্কাৰ জনাইছোঁ 2026 চনৰ আজি হৈ যোৱা হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ অসমীয়া বিষয়টোৰ কিছুমান প্ৰশ্ন আমি ডিসকাস কৰিবলৈ লৈছোঁ তেন্তে পলম নকৰো আহা আমি ভিডিওটো আৰম্ভ কৰোঁ প্ৰথমতে ইয়াত আমি দেখিছোঁ যে তলৰ যিকোনো 7টা প্ৰশ্ন উত্তৰ দিবলৈ আহিছে প্ৰথম প্ৰশ্নটো আহিছে যে 1930 চনৰ কিমান তাৰিখে বেজবৰুৱাই সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল আমি জানো যে 1930 চনৰ 19 ছেপ্টেম্বৰ বুলি কিতাপত খুব ধুনীয়াকৈ লিখা আছিল এটা কমন কোৱেশ্চন হয় আৰু খ নম্বৰটো কৈছে যে বনফুলৰ কবি বুলি কাক কোৱা হয় আমি জানো যে বনফুলৰ কবি বুলি আমি যতীন্দ্ৰনাথ দুৱৰাক কোৱা হয় এটো এটা খুব কমন কোৱেশ্চন আসলে পেপাৰখন এবাৰ যিখন পেপাৰ আহিছে আসলে বিৰাট এখন সহজ পেপাৰ হয় সকলোৱে খুব মানে লেটাৰ প্ৰায় ম্যাক্সিমাম ছাত্ৰ-ছাত্ৰী এই পেপাৰখনৰ লেটাৰ পোৱা এটা চান্স আছে গ নম্বৰটো হৈছে ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্ত প্ৰথম গৰাকী অসমীয়া কোন আছিল আমি এটো নপহিলো কমন সেন্সৰ কথা থাকে পাঠটোত এটাই পাঠ আছে ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্ত প্ৰথম গৰাকী অসমীয়া বুলি কৈছে আনন্দৰাম বৰুৱা সিধাই আমি ইয়াত লিখিব পাৰো ঘ নম্বৰটো হৈছে হস্তি বিদ্যানম কি শ্ৰেণীৰ পুথি হস্তি বিদ্যানম হৈছে এক শ্ৰেণীৰ ব্যৱহাৰিক শ্ৰেণী পুথি হয় আমি যেতিয়া পাঠটো পঢ়াইছিলো হস্তি বিদ্যানম পুথি তেতিয়া আমি ব্যাকগ্ৰাউণ্ডৰ কথাখিনি আসলতে উল্লেখ কৰো আসলতে হস্তি বিদ্যানম পুথি এখন কি হয় ব্যৱহাৰিক শ্ৰেণী পুথি হয় নেক্সট কৰ্ম কৰাৰ কৌশলক ভগৱত গীতাত কি বুলি কোৱা হয় কিতাপত খুব ধুনীয়াকৈ উল্লেখ আছে যোগ বা কৰ্মযোগ বুলি কোৱা হয় হিলভদ্ৰৰ কাৰ নাম এটো এটা খুব কমন কোৱেশ্চন হয় ৰেৱতী মোহন দত্ত চৌধুৰী নাম হয় নেক্সট দ্বিতীয় নম্বৰটো ভূপেন হাজৰিকা এৰাবাটৰ হুৰ নামৰ ছবিখনে কিমান চনত মুক্তি লাভ কৰিছিল এইটো এটা খুব কমন কোৱেশ্চন হয় 1956 চনত 1956 তাৰ পাছতে দীনেশ চন্দ্ৰ গোস্বামী সম্পাদনা কৰা বিজ্ঞান বিষয়ক আলোচনীখনৰ নাম কি এই প্ৰশ্নটো খুব এটা বাৰে বাৰে আহি থকা প্ৰশ্ন হয় দৃষ্টি নামৰ এখন আলোচনী যিখন বিজ্ঞান বিষয়ক তেখেতৰ আলোচনী হয় সম্পাদনা কৰিছিল তেখেতে নেক্সট জ নম্বৰটো কৈছে যে উপকল্প শব্দৰ অৰ্থ লিখা প্ৰত্যেকবাৰে এটা শব্দৰ অৰ্থ লিখিবলৈ আহে গতিকে এইবাৰো এটা আহিছে যে উপকল্প এই যেটো শব্দৰ অৰ্থ লিখিবলৈ আহিছে এটো বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো পাঠটোৰ পৰা আহিছে আসলতে উপকল্প মানে হৈছে উপবিধি বা নিয়মৰ লেখিয়া বুলিও কলেও ভুল নহয় আমি এটা 2 নম্বৰ প্ৰশ্নলৈ আহিছো যে তলৰ যিকোনো 7টা প্ৰশ্ন উত্তৰ দিবলৈ কৈছে প্ৰতিটো প্ৰশ্নৰে 2 নম্বৰ কৈ আছে প্ৰথম প্ৰশ্নটো কৈছে যে মোৰ মাতৃমুখ দৰ্শনত লেখকে উল্লেখ কৰা মাজিউ আৰু জ্ঞান কোন আছিল খুব এটা কমন কোৱেশ্চন হয় বাৰে বাৰে পৰীক্ষাত আহি থকা এটা প্ৰশ্ন হয় পাঠটোত যদি এই প্ৰশ্নটো আমি নাজানো তেনেহলে পাঠটো পঢ়াৰ অৰ্থই নাথাকে আসলতে মাজিউ বুলি কোৱা হয় চন্দ্ৰকুমাৰ আগৰৱালা আৰু জ্ঞানৰ কথা কোৱা হৈছে মিষ্টাৰ জে বৰুৱা বেৰিষ্টাৰ এটলৰ এই দুজনৰ কথা তেখেতে আসলতে পাঠটোত খুব ধুনীয়াকৈ উল্লেখ আছে নেক্সট শ্ৰদ্ধেয়া দেয়ম অশ্ৰদ্ধেয়া অদেয়ম কথাষাৰ তাৎপৰ্য লিখা খুব এটা কমন কোৱেশ্চন হয় শ্ৰদ্ধাৰে দান কৰিবা অশ্ৰদ্ধাযুক্ত মন লৈ নিদিলে নহয় এনেভাৱে দান কৰা নকৰাৰ সমান কিতাপত খুব ধুনীয়াকৈ লিখা আছে গ নম্বৰটো আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণৰ বাবে অসমৰ লোকসকলৰ আত্মস্মৃতি জাগি উঠিছিল এটা কমন কোৱেশ্চন হয় আমি পাঠটো পঢ়োতে গম পাইছিল যে আনন্দৰামৰ প্ৰতি থকা জ্ঞানৰ প্ৰতি থকা স্পৃহা একাগ্ৰতা স্বদেশৰ প্ৰতি থকা ভাল পোৱা এই গুণবিলাকৰ কাৰণে তেখেতৰ এই গুণবিলাকৰ কাৰণে অসমৰ যি লোক এই লোকসকলৰ আত্মস্মৃতি জাগি উঠিছিল ঘ নম্বৰটো কৈছে যে ব্যৱহাৰিক সাহিত্যৰ অন্তৰ্গত পুথি দুখনৰ নাম লিখা ব্যৱহাৰিক সাহিত্যৰ পুথি দুখন বুলি কোৱাৰ লগে লগে ব্যাকগ্ৰাউণ্ডৰ প্ৰশ্ন হয় আসলতে ব্যৱহাৰিক সাহিত্যৰ পুথি আমি ব্যৱহাৰিক সাহিত্য কাক বুলি যেতিয়া পঢ়াইছিলো বা হস্তি বিদ্যানমৰ পুথি যেতিয়া আমি পঢ়িছিলো তেতিয়া আমি এই বিষয়ে উল্লেখ কৰিছিলো তাৰ ভিতৰত আমি লিখিব লাগিব যে ভাসতি ঘোৰা নিদান শ্ৰীহস্ত মুক্তাৱলী হস্তি বিদ্যানমৰ পুথি এইবিলাক কি হয় ব্যৱহাৰিক সাহিত্যৰ অন্তৰ্গত পুথি হয় নেক্সট 19 নম্বৰটো ভাৰতীয় দৰ্শনৰ বৈৰাগ্য নামৰ পাঠটি কি দুটা মহৎ গুণ সকলো ব্যক্তিয়ে কৰ্ষণ কৰিব লাগে বুলি উল্লেখ আছে ইয়াৰ আমি উত্তৰটো লিখিব লাগিব সত্য আৰু ধৰ্ম কিতাপত খুব ধুনীয়াকৈ স্পেসিফিককৈ লিখা আছিল ছুটিগল্পৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা বুলি কৈছে ছুটিগল্প পাঠটো যেতিয়া আমি পঢ়িছিলো তেতিয়া আমি ছুটিগল্পৰ আসলতে এটো এটা ব্যাকগ্ৰাউণ্ডৰ প্ৰশ্ন হয় ব্যাকগ্ৰাউণ্ডৰ কথাবিলাক যেতিয়া আলোচনা কৰিছিলো ছুটিগল্প কাক বোলে ছুটিগল্পৰ বৈশিষ্ট্য সম্পৰ্কে আমি আলোচনা কৰিছিলো এটা ছুটিগল্পৰ বৈশিষ্ট্য দুটা লিখা বুলি ক'লে আমি লিখিব পাৰো যে ছুটিগল্পৰ আৰম্ভণি আকস্মিকভাৱে হয় নাটকীয়ভাৱে শেষ হয় ছুটিগল্পত কাল্পনিকতাৰ ৰহণ থাকিব পাৰে ছুটিগল্প কম পৰিসৰ কম চৰিত্ৰৰ সমাৱেশ ঘটিব পাৰে ছুটিগল্পত এটা কেন্দ্ৰীয় বিষয়বস্তু থাকিব লাগিব এইবিলাক হৈছে ছুটিগল্পৰ মূল বৈশিষ্ট্য জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি দুখনৰ নাম লিখা জ্যোতিপ্ৰসাদ আগৰৱালাই দুখন কথাছবি নিৰ্মাণ কৰিছিল প্ৰথমখন নাম হৈছে জয়মতী আৰু দ্বিতীয়খনৰ নাম হৈছে ইন্দ্ৰমালতী তাৰ পাছৰ প্ৰশ্নটো ডাক্তৰ বেজবৰুৱা ছবিখন কাৰ পৰিচালনাত কেতিয়া ওলাইছিল ডাক্তৰ বেজবৰুৱা কথাছবিৰ কথা আমি পাইছিলো ডাক্তৰ বেজবৰুৱা কথাছবি এতিয়া টুখন ওলালে কেইদিনমানৰ আগতে কিন্তু প্ৰথমখনৰ কথা কৈছে প্ৰথমখন ব্ৰজেন বৰুৱাই ছবিখন পৰিচালনা কৰিছিল আৰু কেতিয়া ওলাইছিল 1969 চনত নেক্সট কোৱেশ্চন কাৰ্যকাৰক সম্পৰ্ক মানে কি এই প্ৰশ্নটো 94 পেজত আছে মই দেখাই দিবলৈ চেষ্টা কৰিছো ইয়াৰ পৰা এটা প্ৰশ্ন আসলতে অহা দেখিবলৈ পোৱা যায় পদাৰ্থ কণাতৰক মানে কি বুলি আগতে পৰীক্ষাত অহা দেখিবলৈ পোৱা গৈছে
নেক্সট প্ৰসংগ সংগতি দৰ্শা ব্যাখ্যা কৰা এইবিলাক আমি আলোচনা নকৰোঁ, এইবিলাক অকণমান লং কুৱেশ্যন হয়, দীঘলকৈ লিখিব লাগিব। তাৰ পাছত 4 নম্বৰটো দীঘল এটা প্ৰশ্ন হয়। 5 নম্বৰটো এতিয়া 5 নম্বৰ শ্বৰ্ট কুৱেশ্যনকেইটা মই কৈ দিবলৈ লৈছোঁ। প্ৰথমটো হৈছে মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান? মাধৱদেৱৰ বৰগীতৰ সংখ্যা আমি 157 বুলি পাইছিলোঁ। মফিজুদ্দিন আহমদ হাজৰিকাৰ প্ৰথমখন কাব্যপুথিৰ নাম কি? জ্ঞানমালিনী হয়, কাৰণ মফিজুদ্দিন আহমদ হাজৰিকাৰ জ্ঞানমালিনী কবি বুলি কোৱা হয়। আৰু কি কাৰণে কবি বুলি কোৱা হয়? কাৰণ তেখেতে এখন কবিতা পুথি ৰচনা কৰিছিলে জ্ঞানমালিনী, সেইখনৰ কাৰণে তেখেতক মফিজুদ্দিন আহমদ হাজৰিকা জ্ঞানমালিনী কবি বুলি কোৱা হয়। এতিয়া ইয়াত কাব্যপুথিখনৰ নাম কি হ'ব? জ্ঞানমালিনী হ'ব। ভাৰত চৰকাৰে নলিনীবালা দেৱীক কিমান চনত পদ্মশ্ৰী উপাধি প্ৰদান কৰিছিল? 1958 চনত লিখিব লাগিব, খুব ধুনীয়াকৈ কিতাপত লিখাই আছিলে। ঘ নম্বৰটো কৈছে যে পূজাৰ 16বিধ উপকৰণক একেলগে কি শব্দৰে বুজোৱা হয়? এইটো এটা কমন কুৱেশ্যনো হয়, সুৰসু প্ৰচাৰ বুলি কোৱা হয়। আগতে সুৰসু প্ৰচাৰ দুবিধৰ নাম লিখিবলৈ আহে কেতিয়াবা, খুব কমন কুৱেশ্যন হয়। নম্বৰটো এটা খুব কমন কুৱেশ্যন, আগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবিলাকত আহি গৈছে। সৌম্য শব্দৰ অৰ্থ কি? কাৰেং। নেক্সট কুৱেশ্যন, আঘোণৰ কুঁৱলী কবিতাত উল্লেখ থকা হেউতী কোন আছিলে? আমি হেউতী কথা আঘোণৰ কুঁৱলী কবিতাটো পঢ়োঁতে পাইছিলোঁ যে হেউতী হৈছে এটা কাল্পনিক চৰিত্ৰ, য'ত প্ৰেমিকা হিচাপে উপস্থাপন কৰা হৈছে হেউতীক। দ্বিতীয় 6 নম্বৰটো, নৱকান্ত বৰুৱাৰ প্ৰথমখন কাব্যগ্ৰন্থখনৰ নাম কি? হে অৰণ্য হে মহানগৰ, আমি উল্লেখ কৰা পাইছিলোঁ। বজীয় জ নম্বৰটো কৈছে যে নীলমৰ প্ৰভা বৰদলৈ এখন গীতৰ পুথিৰ নাম উল্লেখ কৰিবলৈ কৈছে। সোণবৰণীয়া আই আৰু সুৰীয়া মাত বুলি আমি দুখন তেখেতৰ গ্ৰন্থ গীতৰ পুথি আমি কিতাপত পাইছিলোঁ, তাৰ ভিতৰত যিকোনো এখন লিখিবলৈ কৈছে। 6 নম্বৰটোলৈ আহিছোঁ এতিয়া, যিকোনো 5টা প্ৰশ্নৰ উত্তৰ দিবলৈ কৈছে। মাধৱদেৱৰ বৰগীতৰ 2টা বৈশিষ্ট্য, খুব এটা কমন কুৱেশ্যন হয়। শতগুণৰ অধিকাৰী হ'লে শতগুণ, ৰজগুণ, তমগুণৰ বিষয়ে আমি পাইছিলোঁ খুব ধুনীয়াকৈ। শতগুণটো সাত্বিক হয়, সুখ পোৱা যায়। নিয়ৰমালা এইটো মিলন কবিতাটোৰ পৰা আহিছে, খুব ধুনীয়া প্ৰশ্ন আচলতে। জ্যোতিপ্ৰসাদ আগৰৱালা কবিতা পুথিখনৰ নাম লিখি তেওঁ কবিতাৰ যিকোনো এটা বৈশিষ্ট্য, জ্যোতিপ্ৰসাদ আগৰৱালা কবিতাৰ বৈশিষ্ট্য পাঠৰ সাৰাংশত আমি খুব ধুনীয়াকৈ উল্লেখ কৰা দেখিবলৈ পাইছিলোঁ। এইটো এটা কমন কুৱেশ্যন হয়। জ্যোতিপ্ৰসাদ আগৰৱালা কবিতাৰ বৈশিষ্ট্যৰ কথা আগতেও আহিছে আৰু এতিয়াও আহিছে। তাৰপাছতে আহিছোঁ কাঠমিস্ত্ৰী ঘৰ কবিতাটোৰ সম্পৰ্ক নৱকান্ত বৰুৱাই কি কৈছিল? নৱকান্ত বৰুৱাই আচলতে কাঠমিস্ত্ৰী ঘৰ কবিতাটোৰ সম্পৰ্কত এষাৰ কথা কৈছিল, খুব ধুনীয়াকৈ কিতাপত লিখা আছিল। মোক যদি কোনোবাই 10টা অসমীয়া শ্ৰেষ্ঠ কবিতাৰ নাম সোধে, তাৰ ভিতৰত এটা হ'ব কাঠমিস্ত্ৰী ঘৰ বুলি তেওঁ উল্লেখ কৰিছিলে। প্ৰথম 6 নম্বৰটো, কেশৱ মহন্তৰ 2খন কবিতা পুথিৰ নাম উল্লেখ কৰিবলৈ কৈছে। কেশৱ মহন্তৰ 2খন কবিতা পুথিৰ নাম যদি আমি উল্লেখ কৰোঁ, তেনেহ'লে আমাৰ পৃথিৱী বুলি এখন আছিলে, ৰদ জিকিমিকি বুলি, মানে কেইবাখনো তেখেতে কবিতাৰ উল্লেখ কৰিছে তাত। আমি তাৰ ভিতৰৰ পৰা যিকোনো 2খন লিখিব লাগে। তাৰ পাছতে অৰ্থ লিখিবলৈ আহিছে। অৰ্থ লিখিবলৈ বাৰে বাৰে আগতেও আহিছে। তামি ঘৰা শব্দটো বাৰে বাৰে আহি থকা প্ৰশ্ন হয়। তামি ঘৰা মানে হৈছে তম্বু, হেৰা পাওঁ মানে হেৰুৱা বস্তু পোৱা। তাৰ পাছতে আছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা, আমি এইটো কথা আলোচনা নকৰোঁ। জনতাৰ আহ্বান পাঠটোৰ পৰা আহিছে। নেক্সট আহিছে 8 নম্বৰটোলৈ গৈছোঁ। কবিয়ে কাক বিশ্ব খনিকৰ বুলি কৈছে? এইটো আমি লং কুৱেশ্যনে হয়, ভগৱানৰ কথা উল্লেখ কৰিছিলে, যিয়ে আচলতে বিশ্বখন নিৰ্মাণ কৰিছে। প্ৰগতিবাদৰ কোনবোৰ লক্ষণ? প্ৰগতিবাদৰ কথা এইটো বেকগ্ৰাউণ্ডৰ প্ৰশ্ন হয়। কাঠমিস্ত্ৰী ঘৰ কবিতাটো প্ৰগতিবাদী কবিতা, কোনবোৰ লক্ষণ দেখিবলৈ পোৱা যায়? আমি এইটো কথাও আলোচনা কৰিছিলোঁ। উভতি নোহোৱাৰ কবিতাত আলিৰ কাণৰ জাবৰৰ এপাহ ফুল এবাৰেই তুলি ল'লোঁ, খুব এটা কমন কুৱেশ্যন হয়, সেইটো বহলাই লিখা হয়। তাৰ পাছতে আমি উল্লেখ কৰিম 9 নম্বৰটো, ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে? এইটো খুব এটা কমন কুৱেশ্যন হয়, বাৰে বাৰে আগতে পৰীক্ষাবিলাকত আহি থকা দেখিবলৈ পোৱা যায়। 9 নম্বৰটো ইয়াৰ উত্তৰ হ'ব 4টা ভাগত ভাগ কৰিছিলে। ধৰ্ম, অৰ্থ, কাম, মোক্ষ, খুব এটা কমন কুৱেশ্যন হয়। 2 নম্বৰটো নন্দন তাত্ত্বিক মূল্যবোধৰ চাবিকাঠি কি? মনোযোগ হয়। নেক্সট, কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষা কি শিক্ষা বুলি কোৱা হয়? মাধ্যমিক শিক্ষা বুলি কোৱা হয়। বাৰে বাৰে আহি থকা এইকেইটা কুৱেশ্যন হয়। দিবাস্বপ্ন শব্দৰ অৰ্থ কি? অবাস্তৱ কল্পনা, দিনতে দেখা সপোন, এইবিলাকো এটা কমন কুৱেশ্যন হয়। বাকীবিলাক আমি আলোচনা নকৰোঁ। এতিয়া আমি গ্ৰামাৰলৈ গৈছোঁ। 12 নম্বৰ প্ৰশ্ন উত্তৰ, ক্ৰিয়া বিভক্তি কাক বোলে বুলি কৈছে? যিবিলাক প্ৰত্যয় ক্ৰিয়াত যোগ হয়, তাৰ কাল আৰু পুৰুষ নিৰ্ধাৰণ কৰে, তাকে ক্ৰিয়া বিভক্তি বুলি কোৱা হয়। অসমীয়া ভাষাৰ দ্বিতীয় পুৰুষৰ বিভক্তিৰ 2টা ৰূপ কি কি আছিলে? আচলতে আমি 2টা বিভক্তি বুলি ক'লে দ্বিতীয় পুৰুষৰ কথা কৈছে, আৰু ক্ৰিয়া বিভক্তিৰ কথা ক'লে আমি তৎসাৰ্থ আৰু মান্যৰ্থৰ কথা ক'ব লাগিব। তৎসাৰ্থত তুমি আৰু মান্যৰ্থত তোমালোক, মান্য অৰ্থত প্ৰদান কৰা হয় তোমালোক, তৎসাৰ্থত তুমি তই, তেনেকুৱাবিলাক আচলতে সেইকেইটা বস্তু আচলতে লিখিব লাগিছিলে। তাৰপাছত কাৰক বিভক্তি এইবিলাক খুব কমন কুৱেশ্যন হ'ব লাগে। পূৰ্ব প্ৰত্যয় মানে হৈছে প্ৰত্যয়ৰ আগত প্ৰত্যয়ৰ আগত যিবিলাক ব্যৱহাৰ হয়, এইবিলাক পূৰ্ব প্ৰত্যয় বুলি কোৱা হয়। যেনেকৈ ধৰি লোৱা নি সহায়, নিটো যেনেকৈ সহায়ৰ আগত আছে, দু ব্যৱহাৰ, দুটো যেনেকৈ ব্যৱহাৰৰ আগত আছে, সেইবিলাক আচলতে পূৰ্ব প্ৰত্যয় হয়। উপমান, যেনেকৈ মানৰ আগত উপ লাগিছে, যেনেকৈ সেইবোৰ কি হয়? পূৰ্ব প্ৰত্যয় হয়। তাৰপিছত জতুৱা ঠাঁচ কাক বোলে? এইটো মই দিছিলোঁ, জতুৱা ঠাঁচ কাক বোলে। তাৰপিছত হাত শব্দ ব্যৱহাৰ কৰি গঠন হোৱা 2টা জতুৱা ঠাঁচ লিখা বুলি কৈছে। হাত শব্দ ব্যৱহাৰ কৰি খুব এটা কমন কুৱেশ্যন হয়। হাত উজান বুলি লিখিব পাৰোঁ, হাত দীঘল বুলি লিখিব পাৰোঁ। তাৰপাছতে আমি 13 নম্বৰলৈ আহিছোঁ যে যিকোনো 6টা শব্দত যোগ হোৱা প্ৰত্যয়বোৰ ভাঙি কি প্ৰত্যয় যোগ হৈছে লিখিব হৈছে? খেতি, খেত যোগ ই হ'ব খেতি।
এইটো হ'ব কৃত প্ৰত্যয় হ'ব। ৰখীয়াটো ৰাস যোগ ইয়া হ'ব কৃত প্ৰত্যয় হ'ব। হাঁচতীয়া হাঁচ যোগতীয়া হাঁচতীয়া। বেগাই বেগ যোগ আই হ'ব। বেগাই বেগ বুলি কোৱাৰ লগে লগে বেগ দিব লাগিব, মানে কৃত প্ৰত্যয়। আচলতে ক্ৰিয়াৰ মূল যিবিলাক শব্দ সেইবিলাকৰ লগত যিবোৰ প্ৰত্যয় যোগ হয় সেইবিলাক কৃত প্ৰত্যয় বুলি কোৱা হয়, আমি পঢ়িছিলোঁ। মিছলীয়া মিছল যোগ ইয়া হ'ব। পলৰীয়া পল যোগ অৰিয়া হ'ব পলৰীয়া, এইবিলাক তথিত প্ৰত্যয় হ'ব। ঢুলীয়া ঢোল যোগ অলিয়া হ'ব। বিহগী বিহগ যোগ ই হ'ব। নাটকীয় নাটক যোগ ইয় হ'ব নাটকীয়। তাৰ পাছতে আহিছোঁ আমি তলত দিয়া জতুৱা ঠাঁচবোৰৰ অৰ্থ লিখি একোটাকৈ বাক্য ৰচনা কৰিবলৈ কৈছে। জতুৱা ঠাঁচ কিছুমান দিয়া আছে, অৰ্থ লিখিব লাগিব, তাৰপাছত বাক্য ৰচনা কৰিব লাগিব। প্ৰথমটো আহিছে বাপতি সাহোন। বাপতি সাহোন এইটো খুব এটা কমন হয়। আচলতে বোপা ককাৰ দিনৰ সম্পত্তি, অৰ্থাৎ বোপা ককাৰ দিনৰে চলি অহা বা সম্পত্তিবিলাকক বাপতি সাহোন বুলি কোৱা হয়। চকু কপালত উঠা। চকু কপালত উঠা মানে হৈছে আচৰিত হোৱা। তাৰপাছতে মহৎকৈ হিংচৰা, মানে মহৎকৈ হিংচৰা মানে হৈছে চম্ভালিব নোৱাৰা। গা টঙা মানে হৈছে সুস্থ হৈ উঠা। নলগা জেঙত লগা মানে হৈছে অযথা মূৰ পাতি লোৱা। আৰু তেজক পানী কৰা মানে অতি কষ্ট কৰা। হিয়াৰ আমঠু মানে অতি মৰমৰ। গাই বাই চা মানে চেষ্টা কৰি চোৱা। এইবিলাকো দুটামান আচলতে আগতে আহি যোৱা। কপাল চকু কপালত উঠা এইটো আগতে আহিছে। গা টঙা আহিছে। হিয়াৰ আমঠু আহিছে। তেজক পানী কৰা আহিছে। গাই বাই চা, এইবিলাক আগতে আহি যোৱা প্ৰশ্ন হয়। গতিকে পেপাৰখন খুব এখন কমন কুৱেশ্যন, খুব ধুনীয়া ইজি প্ৰশ্ন আহিছে এইবাৰ। আৰু আচলতে ৰচনাও খুব ধুনীয়া আহিছে, নিজেই সাজি লিখিব পৰা। জুবিন গাৰ্গৰ বিষয়ে আহিছে। বৰ্তমান সামাজিক মাধ্যমৰ বিষয়ে আহিছে, ছ'চিয়েল মিডিয়া। শিক্ষামূলক ভ্ৰমণৰ কথা আহিছে। খেল জগতৰ কথা আছে। সাহিত্য অধ্যয়নৰ প্ৰয়োজনীয়তা খুব মানে কমন আহিছে। গতিকে আশা ৰাখিছোঁ সকলোৰে পৰীক্ষা ভাল হ'ল। আৰু ভিডিঅ'টো আজি ইমানেই আছিলে। ধন্যবাদ।